Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম APSC কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশ্যন প্ৰিলিমিনাৰী 2022-23 কাৰ প্ৰস্পেক্টিভৰ ফালৰ পৰা most important questions on General Studies paper 1 or part 1 to দুটা পার্ট কভার কৰিম ইয়াতে কেটামান মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ আছে মিক্স আপ হৈ আছে গুটেখিনি কোৱেশ্চনছ জেনাৰেল ষ্টাডিজৰ যিমানখিনি সিলেবাছত আছে সেই গুটেখিনি মিক্স আপ কৰি পেলাই দুটা পার্ট মই বনাইছো উলিয়াই পেলাই এইগিটা কোৱেশ্চনছ বহুত বেছি ইম্পৰ্টেন্ট হয় তো হেতু কাৰণে মই শেয়াৰ কৰিবলৈ ওলাইছো তো আহক ভিডিওটো ষ্টাৰ্ট কৰো First of all, আজিৰ প্ৰথম পাৰ্টটো 20টা কোৱেশ্চনছ কভাৰ কৰিম সেকেন্ড পাৰ্টটো 20টা কোৱেশ্চনছ কভাৰ কৰিম এটো মই স্পেশাল ভিডিও হ'ব তো ফাৰ্স্ট কোৱেশ্চনটো দি লংগেষ্ট কন্টিনিউয়াস বাউন্ডাৰী ইন দি ওয়ার্ল্ড ইজ ইন বিটুইন তো পৃথিৱীৰ ভিতৰতে আটাইতকৈ লংগেষ্ট ইন্টাৰনেশনাল কন্টিনিউয়াস ইন্টাৰনেশনাল বাউন্ডাৰী কোন দুখন দেশৰ মাজত আছে তো এনসাৰটো হ'ব USA এণ্ড কানাডা তো ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আৰু কানাডাৰ মাজত হে লংগেষ্ট কন্টিনিউয়াস ইন্টাৰনেশনাল বাউন্ডাৰীটো আছে পৃথিৱীৰ ভিতৰতে তো হে বাউন্ডাৰীটোৰ নাম আমেৰিকা আৰু কানাডাৰ মাজত যোনটাল বাউন্ডাৰী আছে তো হেডালৰ নাম 49 প্যাৰেলেল আৰু নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত আছে যোনটো বৰ্ডাৰ আছে হেতুৰ নাম 38 প্যাৰেলেল Question number 2 who is known as the father of atomic bomb to father of atomic bomb বুলি কাক কোৱা হয় তো আনসাৰটো হ'ব ৰবাৰ্ট অপেনহেইমাৰ Question number 3 who was the first information and broadcasting minister of independent India তো আমাৰ স্বাধীন ভাৰতৰ প্ৰথমজন ইনফৰমেশন আৰু ব্ৰডকাস্টিং মিনিষ্টাৰ কোন হয় তো আনসাৰটো হ'ব ইন্দিৰা গান্ধী Question number 4 who is regarded as the father of Assamese prose to Assamese prose father বুলি কাক কোৱা হয় তো আনসাৰটো হ'ব ভট্টদেৱা আৰু ভট্টদেৱৰ যোনটো ৰিয়েল নাম হয় তো হে ৰিয়েল নেমটো হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ঠিক আছে তো এটো মনত ৰাখিব হোৱাট ইজ দি ৰিয়েল নেম অফ ভট্টদেৱ বুলি কেতিয়াবা আহে তো বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য Question number 5 Amrit Bazar Patrika the first Bengali newspaper was founded by the Amrit Bazar Patrika বুলি যোনখন প্ৰথম অসমীয়া নিউজপেপাৰ আছিল বাতৰি কাকত আছিল হেখন কোনে ফাউন্ড কৰিছিল কোনে ষ্টাৰ্ট কৰিছিল তো আনসাৰটো হ'ব শিশিৰ কুমাৰ ঘোষ Question number 6 unicorn is the term used in the venture capital industry to describe a startup company with a value of to unicorn বুলি যোনটো টার্ম ইউজ কৰা হয় venture capital industry startup company এটা ডেসক্ৰাইব কৰিবৰ কাৰণে তো এই startup কোম্পানীটোৰ কিমান ভ্যালু হলে unicorn বুলি ৰিকগনাইজ কৰা হয় venture capital industry তো আনসাৰটো হ'ব $1 billion তো এই কোম্পানীটোৰ startup কোম্পানীটোৰ ভ্যালু যদি $1 billion হয় তেতিয়া হলে এই কোম্পানীটোক venture capital industry টোত unicorn বুলি স্বীকৃতি দিয়া হয় Question number 7 which is the highest crude oil producing state in India তো আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ highest crude oil producing state কি হয় তো আনসাৰটো হ'ব ৰাজস্থান সেকেন্ডত গুজৰাট আছে থাৰ্ডত অসম নেকি আপোনালোকে এবাৰ চাই ল'ব তো highest crude oil producing state in India is Rajasthan Question number 8 the length of the Brahmaputra national waterway is তো Brahmaputra national যোনটো waterway আছে নদীৰ মাজেৰে আহিছে তো হে waterway ডালৰ লেংথটো কিমান হৈছে তো আনসাৰটো হ'ব 891 কিলোমিটাৰ Question number 9 which is the southernmost district of Assam তো আমাৰ অসম ৰাজ্যখনৰ আটাইতকৈ southernmost সাউথত থকা ডিস্ট্ৰিক্ট কি হয় তো আনসাৰটো হ'ব হাইলাকান্দি Sorry Question number 10 who was the first Ahom king to perform the coronation ceremony তো প্ৰথমজন আহোম ৰজা যোনে coronation ceremony to perform কৰিছিলে coronation ceremony মানে কোনবা এজনে ৰজাৰ যেতিয়া ৰেসপন্সিবিলিটি মানে একুয়াৰ কৰে তো তেতিয়া এটা coronation ceremony পাতা হয় তো যেনেকে আমাৰ শপত গ্ৰহণ সমাৰোহ পাতা হয় যেনেকে এজন গভৰ্ণৰ বা চিফ মিনিষ্টাৰ বা তেনেকে কিবা সিলেক্ট হলে তো তেনেকুৱা ধৰণৰ অলপ কথা আছিল হেতু টাইমত তো হেই প্ৰথম আহোম ৰজা যোনে এই coronation ceremony to perform কৰিছিল তো হেজন হল সুহুংমুঙৰ আন এটা নাম দিহিঙ্গিয়া ৰাজা Question number 11 the Indian constitution borrows the idea of the preamble from which country's constitution তো ইন্ডিয়াৰ যোনটো মানে ইন্ডিয়ান কনস্টিটিউশন আছে তো হেখনে ইন্ডিয়ান কনস্টিটিউশনে যোনটো তেওঁলোকৰ প্ৰিএম্বল আছিল তো হে প্ৰিএম্বলটো কোনখন দেশৰ কনস্টিটিউশনৰ পৰা লোৱা হৈছিল তো ইয়াতে একচুয়ালি কনস্টিটিউশন অফ ইন্ডিয়া হৈছে তো ইয়াতে আনসাৰটো অলপ ভুল আছে হেতু এবাৰ আপোনালোকে চাই ল'ব ঠিক আছে দা ইন্ডিয়ান কনস্টিটিউশন borrows the idea of preamble from which country's constitution বুলি আছে তো হেতু আৰু আপোনালোকে এবাৰ চাই ল'ব আৰু লগতে ইন ইন্ডিয়ান ইকোনমি দা প্ৰিন্সিপাল মিন্স অফ ট্ৰান্সপোৰ্টেশন ইজ আৰু ইন্ডিয়ান ইকোনমি প্ৰিন্সিপাল মিন্স অফ ট্ৰান্সপোৰ্টেশন কি হয় ইয়াতে সুধিছে কোৱেশ্চনটো তো আনসাৰটো হ'ব দি ৰেলৱেজ মানে আমাৰ ভাৰতবৰ্ষৰ ইন্ডিয়ান ইকোনমি তো যোনটো প্ৰিন্সিপাল মিন্স অফ ট্ৰান্সপোৰ্টেশন আছে ট্ৰান্সপোৰ্টেশনৰ ক্ষেত্ৰত এয়াৰৱেজ ৱাটাৰৱেজ roadways railways চাৰিটা ধৰণৰ ট্ৰান্সপোৰ্টেশন থাকে সাধাৰণতে তো হেতুৰ ইন্ডিয়ান ইকোনমি আটাকে প্ৰিন্সিপাল মিন্স অফ ট্ৰান্সপোৰ্টেশন টু হল দি ৰেলৱেজতে আটাকে হাইয়েষ্ট নাম্বাৰ অফ পিপলে ট্ৰেভেল কৰে আমাৰ ভাৰতবৰ্ষৰ ভিতৰত Question number 13 who was the author of Prahlada Charita অথৰজন কোন তো আনসাৰটো হ'ব হেম সৰস্বতী
কুৱেশ্যন নম্বৰ 14 হু ৰট দি বুক ডিস্কভাৰী অফ ইণ্ডিয়া তো ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ যোনখন কিতাপ আছিলে সেইখন কোনে লিখিছিলে তো এনসাৰটো হ'ব জৱাহৰলাল নেহৰু দি ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কুৱেশ্যন নম্বৰ 15 হু ৰট দি প্লে জয়মতী কোঁৱৰী ইন 1915 তো জয়মতী কোঁৱৰী নামৰ যোনখন প্লে আছিলে নাটক আছিলে 1915 চনত লিখা হৈছিলে তো সেইখন কোনে লিখিছিলে এনসাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা আৰু সেইখনৰ ওপৰতে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন অসমীয়া ছবি বনাইছিলে সেইখন হ'ল 1935ত জয়মতী কোঁৱৰী বুলি তাতে আইডো হেন্দি গৈ জয়মতীৰ যোনটো ৰুল আছিলে সেইটো প্লে কৰিছিলে কুৱেশ্যন নম্বৰ 16 এপাৰ্ট ফ্ৰম ইণ্ডিয়া ইন হুইচ টু কাণ্ট্ৰিজ তামিল ইজ এন অফিচিয়েল লেংগুৱেজ তো ভাৰতবৰ্ষৰ বাহিৰে তামিল কোন দুখন দেশত অফিচিয়েল লেংগুৱেজ হিচাপে স্বীকৃতি পায় তো এনসাৰটো হ'ব শ্ৰীলংকা আৰু ছিংগাপুৰ কুৱেশ্যন নম্বৰ 17 দ্য কেপিটেল অফ কিং কানিষ্কা ৱাজ তো কিং কানিষ্কাৰ কেপিটেল ক'ত আছে তো এনসাৰটো হ'ব গান্ধাৰা সেইটো একচুৱেলি এতিয়া পাকিস্তানত পৰে কুৱেশ্যন নম্বৰ 18 হাউ মেনি ক্লাছিকেল ডান্সেছ আৰ দেয়াৰ ইন ইণ্ডিয়া তো আমাৰ ভাৰতবৰ্ষত টোটেল কেইটা ক্লাছিকেল ডান্সেছ আছে তো এনসাৰটো হ'ব 8 তো 8টা ক্লাছিকেল ডান্স হ'ল ভাৰতনাট্যম তামিলনাডুৰ পৰা বিলং কৰে কত্থক উত্তৰ প্ৰদেশ কথকলি কেৰালা কুচিপুডি অন্ধ্ৰ প্ৰদেশ ওডিচি ওড়িশা সত্ৰিয়া আসাম মণিপুৰী মোহিনীঅট্টম কেৰালা ঠিক আছে তো টোটেল 8টা ক্লাছিকেল ডান্সেছ আছে এটা 9 নম্বৰৰ ক্লাছিকেল ডান্স আছে কিন্তু হেতু এতিয়ালৈকে তেনেকে ৰিকগনাইজ হোৱাগে নাই ক্লাছিকেল ডান্স হিচাপে কিন্তু হেতু ৰিকগনাইজ হৈছে তো এতিয়ালৈকে মই এতিয়া প্ৰেজেন্ট ষ্টেটাছটো কি মই গম নাপাওঁ Question number 19, my unforgettable memories is the autobiography of which Indian politician? তো যোনটো my unforgettable memories বুলি যোনটো এখন autobiography আছে এখন কোনজন ভাৰতীয় ৰাজনীতিৰ মানে autobiography হয় তো এনসাৰ হ'ব মমতা বেনাৰ্জী the present chief minister of West Bengal. Question number 20, Mahatma Gandhi started the Quit India movement from which city? তো মহাত্মা গান্ধীয়ে Quit India movement to 1942 8 আগষ্টত কোনখন চহৰৰ পৰা ষ্টাৰ্ট কৰিছিল আৰম্ভ কৰিছিল তো এনসাৰ হ'ব বম্বে আগষ্ট 8 1942 তো ইমানে আসলে ফার্স্ট পার্টটো সেকেন্ড পার্টটো আকৌ লৈ আহিম তাতে 20টা কোৱেশ্যনছ থাকিব আৰু ইয়াতে আমি এটা কোৱেশ্যন এটা যে পাইছিলো তো এটো কোৱেশ্যন নম্বৰ 11 দা ইন্ডিয়ান কনস্টিটিউশন বাৰস দি আইডিয়া অফ দি প্ৰিএম্বল ফ্ৰম হুইচ কান্ট্ৰিজ কনস্টিটিউশন তো ইয়াৰ এনসাৰটো মই এই ভিডিওটোৰ কমেন্ট সেকশনত পিন কৰি দিম আপোনালোকে কমেন্ট সেকশনত চেক কৰিলে পাই যাব আৰু লগতে অন্য এপিএসসিৰ কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন 2023 ৰিলেটেড ভিডিওছবোৰ ভিউ কৰিব কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপচনতে এটা লিংক দিয়া আছে প্লেলিষ্টৰ এপিএসসি সিসিৰ প্ৰিলিমছ 2023 বুলি এটা সেপাৰেট প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে তাতে গৈ আপোনালোকে প্ৰিলিমছ ৰিলেটেড সকলো ধৰণৰ ভিডিওছ পাই যাব আৰু লগতে এই ভিডিওটোৰ ডেসক্ৰিপচনতে মই এপিএসসিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন ৰিলেটেড সকলো ধৰণৰ ইম্পৰ্টেন্ট ভিডিওছৰ লিংক প্ৰভাইড কৰিছো আপোনালোকে তাতে চেক কৰিলে পাই যাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটো সাবস্ক্ৰাইব কৰি লব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্যনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলৈ পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম